নমস্কাৰ, মই বাবা প্ৰণৱানন্দ। আজি আপোনালোকক মিঠাতেল, ব্ৰেণ্ডিং আৰু কনজিউমাৰ সাইকোলজিৰ বিষয়ে কেইটামান কথা ক'ম। কিছুদিনৰ আগতে মই মিঠাতেলৰ ওপৰত এটা পৰীক্ষা চলাইছিলো। মই 20টা পৰিয়াল নিৰ্বাচন কৰি লৈছিলো যিকেইটা পৰিয়ালে ধাৰা মিঠাতেলটো ব্যৱহাৰ কৰে। মই দুটা ভাগত ভগাই লৈছিলো পৰিয়ালকেইটা। প্ৰথম ভাগটোত মই ধাৰা মিঠাতেলৰ লেবেলখনহে লগাই দিছিলো, কিন্তু বটলটোৰ ভিতৰত মই অন্য কোম্পানীৰ মিঠাতেল ভৰাই দিছিলো। আৰু বাকী 10টা পৰিয়ালত মই কি কৰিছিলো, ধাৰা মিঠাতেলটো বটলটোৰ ভিতৰত আছিল, কিন্তু লেবেলখন আছিল অন্য কোম্পানীৰ। তেওঁলোকক ব্যৱহাৰ কৰিবলৈ দিয়াৰ পাছত যেতিয়া প্ৰতিক্ৰিয়াসমূহ ললো, প্ৰতিক্ৰিয়াসমূহে কিন্তু মোক আচৰিত কৰি তুলিলে। যিকেইটা পৰিয়ালে ধাৰা লেবেলখনহে কিন্তু তেলটো অন্য কোম্পানীৰ থকা বটলকেইটা ব্যৱহাৰ কৰিছিল, তেওঁলোকে কৈছিল আমি বিশেষ পাৰ্থক্য একো অনুভৱ কৰা নাই। আৰু যিকেইটা পৰিয়ালত তেলটো আছিল ধাৰা কিন্তু বটলটোত লগাইছিলো লেবেল অন্য কোম্পানীৰ, তেওঁলোকে কৈছিল নাই, আমি বিশেষ ভাল পোৱা নাই, আমাৰ বাবে আগৰ ধাৰাটোহে বেছি ভাল লগা। যিহেতু এই পৰীক্ষাটো প্ৰথমবাৰ কৰিছিলো, গতিকে কোনো তথ্যভিত্তিত নহয় যেন লাগিবও পাৰে, সেইকাৰণে মই ভাবিলো পৰীক্ষাটো পুনৰাই আকৌ এবাৰ কৰি চাওঁ। মই পুনৰ নতুন 20টা পৰিয়াল ললো আৰু একেই প্ৰক্ৰিয়াতে তেওঁলোককো ব্যৱহাৰ কৰিবলৈ দিলো। আৰু যেতিয়া প্ৰতিক্ৰিয়াসমূহ ললো, কিন্তু প্ৰতিক্ৰিয়াসমূহে মোক কিন্তু আচৰিত কৰি নুতুলিলে, কিয়নো প্ৰথমবাৰ যেনেদৰে প্ৰতিক্ৰিয়াসমূহ লাভ কৰিছিলো ঠিক তেনেকুৱাই মই প্ৰতিক্ৰিয়াসমূহ লাভ কৰিলো। তো এই পৰীক্ষাটোৰ পৰা মই দুটা কথা শিকিলো। প্ৰথম কথা, ইয়াত মিঠাতেলটো গুৰুত্বপূৰ্ণ নাছিল, ইয়াত লেবেলখনত থকা নামটো অৰ্থাৎ ব্ৰেণ্ড নেমটোহে বেছি গুৰুত্বপূৰ্ণ আছিল। বিজ্ঞাপন অথবা প্ৰচাৰৰ জৰিয়তে আমি সেই প্ৰডাক্টটোৰ বিষয়ে গম পাইছো বা আমি ব্যৱহাৰ কৰি আছো। ব্যৱহাৰ কৰি থকাৰ ফলত আমাৰ সাইকোলজি এটা মন মগজুত সেই প্ৰডাক্টটোৰ বিষয়ে এটা ভাল ধাৰণাৰ জন্ম হয়, যাৰ ফলত আমি বজাৰত ক্ৰয় কৰিবলৈ গ'লে অন্য কোম্পানীৰ তেলটোতকৈ আমি অগ্ৰাধিকাৰ সেই ব্ৰেণ্ড নেমটো থকা অথবা সেই ব্ৰেণ্ডটোত আমি বেছি গুৰুত্ব দিওঁ। দ্বিতীয় কথা, আমাৰ দৰে যিসকলে সৰুকৈ আৰম্ভ কৰি আছো, সৰুকৈ আৰম্ভ কৰিলেও আমি আৰম্ভণিৰ পৰাই কিন্তু প্ৰমোচন, প্ৰচাৰ, বিজ্ঞাপন আৰু ব্ৰেণ্ডিঙৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগে।